ঢেকিয়াজুলি চহৰত বন বিভাগৰ অভিযান আৰু এই মুহূৰ্তলৈকে প্ৰায় 25টাতকৈ অধিক ফাৰ্নিচাৰ দোকানত তলা ওলমাইছে ঢেকিয়াজুলি বন বিভাগে। বিগত এমাহ ধৰি ঢেকিয়াজুলিৰ বন বিভাগ, পৌৰসভা আৰু স্থানীয় আৰক্ষীয়ে অভিযান চলাই যিসমূহ ফাৰ্নিচাৰ প্ৰতিষ্ঠানত প্ৰয়োজনীয় নথিপত্ৰ নাই সেইসমূহত অভিযান চলাইছে আৰু এই অভিযানৰ প্ৰায় 25টাতকৈ অধিক ফাৰ্নিচাৰ দোকানত তলা ওলমাইছে আৰু যিসমূহ ফাৰ্নিচাৰৰ মজুত আছিল সেইসমূহ বন বিভাগে জব্দ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে দেখুৱাম ঢেকিয়াজুলিত এনেধৰণে বন বিভাগৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ ফলত ঢেকিয়াজুলি চহৰত থকা প্ৰায় 25টাতকৈ অধিক ফাৰ্নিচাৰ দোকানত এনেধৰণে তলা ওলমাইছে ঢেকিয়াজুলি যি বনাঞ্চলিক কাৰ্যালয়ে। এমাহ ধৰি চলা এই অভিযানত 25টাতকৈ অধিক যি ফাৰ্নিচাৰ দোকান আছে সেইসমূহৰ প্ৰয়োজনীয় নথিপত্ৰ নথকাৰ অভিযোগত ঢেকিয়াজুলি বন বিভাগে এনেধৰণে তলা ওলমাইছে আৰু প্ৰয়োজন যিসমূহ ফাৰ্নিচাৰ মজুত আছিল সেইসমূহ বন বিভাগে এনেধৰণে জব্দ কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ বিগত এমাহ ধৰি ঢেকিয়াজুলি বন বিভাগে চহৰখনত এনেধৰণে চলাইছে অভিযান আৰু এই অভিযানত 25টাতকৈ অধিক ফাৰ্নিচাৰ দোকানত এনেধৰণে তলা ওলমাইছে আৰু এইসমূহত যি প্ৰয়োজনীয় নথিপত্ৰ নথকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু এইসমূহ পৰীক্ষা কৰাৰ অন্তত এনেধৰণে ঢেকিয়াজুলি বন বিভাগে চিল কৰিছে এইসমূহ ফাৰ্নিচাৰ দোকান আৰু অব্যাহত আছে ঢেকিয়াজুলি বন বিভাগৰ এই অভিযান আৰু এই অভিযানত 25টাতকৈ অধিক ফাৰ্নিচাৰ দোকানত তলা ওলমাইছে বন বিভাগে। মই ইয়াতে দেখুৱাইছোঁ আৰু এই ফাৰ্নিচাৰ দোকান এনেধৰণে তেওঁলোকে প্ৰয়োজনীয় নথিপত্ৰ নথকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এইসমূহ তেওঁলোকে এতিয়া চিল কৰা পৰিলক্ষিত হৈছে। 25টাতকৈ অধিক ফাৰ্নিচাৰ দোকানত এনেধৰণে বন বিভাগে তলা ওলমাইছে। ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী যিখন অসম ফাৰ্নিচাৰ হাউচ ইয়াৰ স্বত্বাধিকাৰী আছে, কি ক'ব আপোনাৰ দোকানত আজি বহুত দুখ লগা কথা যে আজি আমাৰ এই আসাম ফাৰ্নিচাৰ বিজনেছটো আজি মোটামুটি 10-12 বছৰ পুৰণা বিজনেছ হয়। ইয়াত আমি বিজনেছ কৰি আছোঁ, আমি চলি আছোঁ চবেই। তো হঠাৎকৈ আজি একমাহৰ পৰা খালি আসাম ফাৰ্নিচাৰ বুলি নহয়, আমাৰ ঢেকিয়াজুলিত মোটামুটি নহ'লেও 100-150 ফাৰ্নিচাৰ দোকান আছে। তো মোটামুটি 80% দোকানত চিল মাৰি দিছে, দোকানবিলাক চব বন্ধ কৰি দিছে। তাৰ লগত আমাৰ মোটামুটি নহ'লেও 2,000 পৰা 3,000 খালি মানে কি আছে, কাৰিকৰ আছে, মিস্ত্ৰী। এই মিস্ত্ৰী মানুহবিলাকৰো মানে চব বন্ধ হৈ গ'ল। আমাৰ দোকানৰ চব কাগজ পত্ৰও আছে, GSTৰ পৰা লৈ কেনে দেখে আমাৰ এইটো আছে নেকি GSTৰ ফাইলটো, এইবিলাক ক'ত আছে দেচোন লৈ আহা। যিমান ডকুমেণ্ট লাগে, যোনবিলাক মেজৰ ডকুমেণ্ট লাগে আমাৰ সেইবিলাক ডকুমেণ্ট আছে আমাৰ লগত। আমাৰ GST আছে, ট্ৰেড লাইচেঞ্চ আছে, কাঠৰ মিলৰ যোনটো আমাৰ চালান থাকে কাঠৰ চালান আছে। তো মোটামুটি মেইন চব বস্তু আছে আমাৰ। তেনেকুৱা নহয় যে আমি পূৰা ইয়াত 2 নম্বৰী ব্যৱসায় কৰিছোঁ। তাৰ মাজত আমাৰ ডকুমেণ্ট কিছুমান লেপছ হৈ আছিল। এই লেপছ হোৱাৰ কাৰণে আমাক মানে টাৰ্গেটেড কৰা হৈছে, মানে স্পেচিয়েলি এটা কমিউনিটিক ফুলি টাৰ্গেট কৰা হৈছে ঢেকিয়াজুলিত। মোটামুটি ঢেকিয়াজুলিত চব দোকানবিলাকে ফাৰ্নিচাৰৰ দোকানবিলাক বন্ধ হৈ গৈছে, যোনবিলাক মানুহ খাটি কাম কৰি খাই আছিলে আজি। তো এইটো বহুত দুখ লগা কথা যে আমি ঢেকিয়াজুলিতো কোনো নতুন মানুহ নহয়, আজি ইমান বছৰৰ পৰা ঢেকিয়াজুলিত বিজনেছ কৰি খাই আছোঁ। আৰু এই বিজনেছবিলাক আজি 1-1.5 মাহৰ পৰা বন্ধ হোৱাৰ কাৰণে পুৰা ঢেকিয়াজুলিলৈকে ইকনমিক চিষ্টেমটো পুৰা কলাপছ হৈ গৈছে। আজি খালি আমাৰ ফাৰ্নিচাৰ বুলি নহয়, লগত হাৰ্ডৱেৰ দোকানবিলাকৰ পৰা লৈ কেনে হোটেলৰ পৰা লৈ কেনে যিমান সৰু সুৰা ব্যৱসায় আছে চব মানে ব্যৱসায়বিলাক লেকিন চব মৰি গৈ আছে। কিন্তু এটা ব্যৱসায়ৰ লগত আৰু এটা ব্যৱসায় জড়িত থাকে। আজি 4-5 দিন আগত আমাৰ কেবিনেট মিনিষ্টাৰ শ্ৰী জয়ন্ত মল্লিক ছাৰেও এটা কথা কৈছিলে যে যিমান ইলিগেল, যদি কিছুমান জেগাত ইলিগেল বিজনেছ হৈ আছে তো সেইবিলাকক ধৰি কেনে লিগেল কৰিব দিছে আৰু ৰেভিনিউ ল'ব দিছে। লেকিন আমাৰতো লিগেল বিজনেছ হয়, আমি GST ভৰি আছোঁ মাহে 18% কৰি। 1 লাখত আমি 18,000 টকাতো GST চৰকাৰক দি আছোঁ, মাল কিনি আছোঁ, আমাৰ চালান আছে, আমাৰ চব বস্তু। তাৰ মাজত আমাৰ লেবাৰৰ কিবা এটা লাইচেঞ্চ মানে আমাৰ তাত নাছিলে, মানে এইটো আমাৰ ফেইল হৈ গৈছিলে, আমাৰ ৰিনিউ কৰিব লাগে, এইটো আমাৰ হোৱা নাছিলে বুলি কিবা এটা মানে সিহঁতে ইছ্যু বনাই কেনে আমাৰ দোকানটো চিজ কৰিলে। কৰাৰ পিছত আজি আমাৰ চব মালবিলাক মানে সিহঁতে লৈ গ'ল। আজি এই বিজনেছটো এদিনৰ নহয় ন, এতিয়া আজি 10-12 বছৰৰ পৰা বিজনেছ কৰি আমি খাই আছোঁ। এইটোৰ লগত আমাৰ ফেমিলি জড়িত আছে, এইটোৰ লগত আমাৰ কৰ্মচাৰীবিলাক জড়িত আছে। লেকিন নহয়, ইয়াতে মানে এটা বহুত ডাঙৰ ষড়যন্ত্ৰ চলি আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।